ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিছিল সুধাংশু ত্ৰিবেদীয়ে আৰু সেইগৰাকী সুধাংশু ত্ৰিবেদীক এইবাৰ অৰ্ধজ্ঞানী আখ্যা দিছে ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে এবাৰ সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী আখ্যা দিছে। ধুবুৰীক মিনি বাংলাদেশ বুলি ৰাজ্যসভাত বিতৰ্কিত মন্তব্য কৰা সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে এবাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন গৰজি উঠিছে। 10,35,000 অধিক ভোটত বিজয় সাব্যস্ত কৰা ধুবুৰী লোকসভা সমষ্টিৰ এইগৰাকী সাংসদ ৰকিবুল হুছেইনে এবাৰ ধুবুৰীবাসীক এনেদৰে কোৱাক লৈ গৰজি উঠিছে। নিজকে সুধাংশু ত্ৰিবেদীয়ে ইণ্টেলেকচুৱেল বুজাবলৈ গৈ এনেধৰণৰ মন্তব্য কৰিছে বুলি ৰকিবুল হুছেইনে মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, অৰ্ধজ্ঞানী আখ্যা দিছে সুধাংশু ত্ৰিবেদীক। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ধুবুৰী জনতাক এনেদৰে মন্তব্য কৰা এই কথাক গুৰুত্ব নিদিবলৈ কোৱাৰ লগতে সুধাংশু ত্ৰিবেদীৰ দৰে অৰ্ধজ্ঞানী লোকে এনেধৰণৰ মন্তব্য কৰে বুলি সমালোচনা কৰিছে আৰু সৰব হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। সুধাংশু ত্ৰিবেদী তেওঁ নিজকে দেখাই তেওঁ বহুত জানে কথা, ইণ্টেলেকচুৱেল, কিন্তু তেওঁ এজন অৰ্ধজ্ঞানী মানুহ। তেওঁ বক্তৃতাত কৈছে যে NRC কৰিবলৈ দিয়ক আমাক, NRC কৰিলে দুধ কা দুধ পানী কা পানী হৈ যাব। তেওঁৰ এইখিনি ইনফৰ্মেশ্যন নাই, এইখিনি জ্ঞান নাই যে আমাৰ অসমত NRC হৈ গ'ল। NRC কেতিয়া হ'ল? NRC যেতিয়া ৰাজ্য চৰকাৰ বিজেপিৰ, কেন্দ্ৰ চৰকাৰ বিজেপিৰ, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া RGIৰ আণ্ডাৰত সুপ্ৰিম কোৰ্টৰ ছুপাৰভিশ্যনত, সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত অসমত এখন পূৰ্ণাংগ NRC হৈ ইয়াত যে সুপ্ৰিম কোৰ্টৰ মোহৰ লাগিছে, সেই কথাখিনিও আমাৰ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ ইনফৰ্মেশ্যন নাই। এই ইনফৰ্মেশ্যন নাথাকাৰ কাৰণে তেওঁ ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত এইদৰে অপবিত্ৰ কথা কৈছে যে এইখন মিনি বাংলাদেশ। এতিয়া মই সুধিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ কি মিনি বাংলাদেশ এলেকাৰ মুখ্যমন্ত্ৰী নেকি? এই ধৰণৰ কথাবিলাক এই বিজেপিৰ লোকসকলে ক'ব পাৰে। কুৰুচি, বেড টেষ্টেড মেন, আমি এইবিলাক কথা নকওঁ, আমাৰ কালচাৰ সেইটো নহয়। সেইকাৰণে মই আজি তেওঁক কৈছোঁ যে তেওঁ অৰ্ধ কথা জানি যিদৰে দূষিত কৰিব বিচাৰিছে, আজি মোক কৈছে যে সেইকাৰণে বোলে ইয়াত 10 লাখ ভোটত জিকা হৈছে। যে তেওঁলোকৰ যে 8 লাখ ভোটত জিকিছে সেইজনক কোন দেশৰ কথা ক'ব? তেওঁলোকৰ যে আমাৰ এজন কেণ্ডিডেটক যে উইড্ৰ কৰাই পেলাই 10 লাখ ভোটত তেওঁলোকৰ আমাতকৈ কম পাইছে, তেওঁ কোন দেশৰ কথা ক'ব? গতিকে গোটেই পৰিৱেশটো তেওঁলোকে প্ৰদূষিত কৰিবলৈ বিচাৰিছে। এই ধুবুৰীৰ এটা আভিজাত্য আছে, এই ধুবুৰী আপোনাৰ ইতিহাস আছে, এই ধুবুৰীৰ মীৰাপ্ৰীতিৰ এটা ইতিহাস আছে। এই ধুবুৰীয়ে গোটেই অসমক প্ৰতিনিধিত্ব কৰিছিল। আমাৰ স্বৰামধন্য শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া এই ধুবুৰী লোকসভা সমষ্টিৰে বাসিন্দা, ওচৰৰে কাষৰ আগৰ বিলাচীপাৰা সমষ্টি চাপৰৰ তেওঁ বাসিন্দা আছিল। আজি সেই ধৰণৰ লোকক যেতিয়া অন্তৰত আঘাত দিব, তেতিয়া অসমৰ মানুহে নিশ্চয় এই কথাবিলাক সমৰ্থন নকৰিব। আজি আপোনালোকে দেখিছে যে কুজাজবংশী লোকসকলৰ কেইদিনমানৰ আগত আমাৰ কংগ্ৰেছ দলত জইন কৰিছে। সেইকাৰণে নেকি তেওঁলোকে কৈছে যে কুজাজবংশী এই লোকসকলো আমাৰ ইয়াৰ বাসিন্দা নহয় বুলি ক'ব বিচাৰিছে। নেতাই দুপনি ঘাট, মহামায়া মন্দিৰ, এইফালে অহা যোৱাৰ ক্ষেত্ৰত মহামায়া মন্দিৰত মানুহ সোমায়। শিখসকলৰ টেম্পল, গোটেই ভাৰতবৰ্ষ বিখ্যাত টেম্পল। আজি আমাৰ আদিল হুছেইন কেৱল অসমৰ শিল্পী নহয়, ভাৰতৰ শিল্পী নহয়, পৃথিৱী বিখ্যাত শিল্পী। প্ৰতিমা পাণ্ডে বৰুৱা, গোৱালপৰীয়া লোকগীতৰ খ্যাত প্ৰতিমা পাণ্ডে বৰুৱা। এই কথা বতৰাবিলাক তেওঁলোকে নাজানে আৰু সেইকাৰণেই এনেধৰণৰ সস্তীয়া কথা কৈ, এনেধৰণৰ কুৰুচি সম্পন্ন কথা কৈ গোটেই পৰিৱেশটো বেয়া কৰিব বিচাৰিছে। আৰু আমিবোৰো সেই ধৰণৰ কথা বতৰাবিলাকত বেছি গুৰুত্ব দি আমি বেলেগ কথাবিলাক তল পেলাবলৈ কৈছোঁ। গতিকে তেনেকুৱা এশটা সুধাংশু আপোনাৰ আমাৰ দ্বিবেদী নেকি, তেখেতে আমাৰ কোনো সমন্বয়, আমাৰ মিলাপ্ৰীতি বিঘ্নিত কৰিব নোৱাৰে। আজি আছে কালি নাই, এইবিলাক বিজতৰীয়া এটা বিষ
গতিকে আমাৰ এই কথাবিলাকত বেছি গুৰুত্ব দিব নালাগে আমি এই কথাবিলাক হজুৰে প্ৰতিবাদ